নেতা ডক্টর মতিউর রহমান মণ্ডল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া, যাৰ সবল নেতৃত্বত একভুক্তপ্ৰায় অৱস্থাৰ পৰা আজি কংগ্ৰেছ দলে নতুনকৈ শক্তিশালী ৰূপত ফল ধৰি উঠিছে। আমাৰ মাজত উপস্থিত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ এক বলিষ্ঠ কণ্ঠ, এক সুদক্ষ নেতা, আমার কংগ্রেসের মনোনীত প্রার্থী রকিবুল হোসেন ডাঙৰীয়া, আমার মাঝে উপস্থিত অনেক বলিষ্ঠ কণ্ঠ জাকির হোসেন সিকদার ডাঙৰীয়া আর যুব নেতা বলিষ্ঠ কণ্ঠ আমার রকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ লগতে ইয়াতে উপস্থিত ডিসিসি বিসিসি মণ্ডলকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সকলোৰে নাম মই ল'ব পৰা নাই, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। ইয়াতে উপস্থিত ৰাইজ, মোৰ ভাই ভনী আৰু আই মাতৃসকল, আজি আমি অত্যন্ত সুখী যে আমাৰ মাজত এজন নহয়, দুজন নহয়, ৪জনকৈ বলিষ্ঠ নেতা কংগ্ৰেছ দলৰ আমাৰ মাজত উপস্থিত হৈছে। আৰু মই আহ্বান জনাইছো ৰাইজক, তেখেতক এটা বিশাল হাত চাপৰিৰে আমি আদৰণি জনাওঁ। মই ধন্যবাদ জনাব খুজিছো ৰাইজক। ৰাইজ আজি আমাৰ যি অন্যায় অবিচাৰ বিৰুদ্ধে যি আন্দোলন আমি আৰম্ভ কৰিছো, যি যুঁজ আমি আৰম্ভ কৰিছো, সেই যুঁজত ৰকিবুল হোসেন ডাঙৰীয়াৰ সমৰ্থনত আপোনালোকে হিলদল ভাঙি ওলাই আহিছে। মই ধন্যবাদ জ্ঞাপন কৰিছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া, তেখেতে আজমলৰ বিৰুদ্ধে যুঁজিবলৈ আমাক ৰকিবুল হোসেন ডাঙৰীয়াৰ দৰে বলিষ্ঠ নেতাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছো ৰকিবুল হোসেন ডাঙৰীয়াক। তেখেতে ২ নং ধুবুৰী লোকসভা সমষ্টিৰ সমূহ ৰাইজৰ তথা নেতাকৰ্মীৰ যি আশা আছিল, সেই আশা সঁহাৰি দি আমাক নেতৃত্ব প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ৰকিবুল হোসেন ডাঙৰীয়া চামগুৰিৰ পৰা এবাৰ নহয়, দুবাৰ নহয়, ৩বাৰ নহয়, ৪বাৰ নহয়, ৫বাৰকৈ তেখেত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেখেত কিমান সুদক্ষ নেতা সেয়া মই নিজে গম পাওঁ, কাৰণ মই যেতিয়া চামগুৰিৰ অলিয়ে গলিয়ে ঘূৰিছিলো, মই দেখা পাইছিলো, আপোনালোকে শুনি আচৰিত হ'ব যে তাতে মই এটাও কেঁচা ৰাস্তা পোৱা নাছিলো, এটাও কাঠৰ দলং মই পোৱা নাছিলো। এনে এজন বলিষ্ঠ কণ্ঠ, এনে এজন সুদক্ষ নেতা আমাৰ মাজত পাই আমি আজি যথেষ্ট সুখী, আমি ভাগ্যৱান আৰু আমি গৌৰৱান্বিত। আৰু তেখেতৰ নেতৃত্বতে আমি আহক ৰাইজ তেখেতক কথা দিওঁ, যি 11টা এই লোকসভা সমষ্টিৰ যে 11টা বিধানসভা সমষ্টি আছে, তাৰ ভিতৰতে আমি আটাইতকৈ বেছি ভোটৰ ব্যৱধানত তেখেতক ইয়াৰ পৰা আমি জয় কৰি পঠাম। আজি মই ইয়াতে ভাষণ দিব অহা নাই, মই আহিছো মাত্ৰ আমাৰ সহজ সৰল ৰাইজৰ কিছু সুখ দুখ আশা আকাংক্ষাৰ কথা ব্যক্ত কৰিবলৈ। আজমল ডাঙৰীয়া যোৱা 15 বছৰে আমাৰ সাংসদ হৈ আছে। এই 15 বছৰে তেখেতে আমাক ঠগি 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 আমাৰ হাল বেহাল কৰি পেলাইছে, আমাক ব্যতিব্যস্ত কৰি পেলাইছে। তেখেত যেতিয়া প্ৰথমতে সাংসদ হ'ব আহিছিল, তাৰ আগতে আমাক বহু ভুৱা প্ৰতিশ্ৰুতি দিছিল। আমাৰ এই অঞ্চলৰ, অকল এই অঞ্চলৰ নহয়, আমাৰ ফকীৰগঞ্জৰ পৰা আৰম্ভ কৰি হাচিঙিমাৰীলৈকে আমাৰ এই বৃহৎ অঞ্চলৰ যে আটাইতকৈ ডাঙৰ সমস্যা নদী বান্ধৰ সমস্যা, সেই সমস্যা তেখেতে সমাধান কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। তেখেতে কৈছিলে যে যদি তেখেতে চৰকাৰৰ সুবিধা নাপায়, তেতিয়াহ'লে নিজৰ পকেটৰ ধনেৰে হ'লেও আমাৰ নদী বান্ধৰ সমস্যা সমাধান কৰি দিব। তেখেতে কৈছিলে আমাৰ যি ডেকা ল'ৰা ছোৱালী আছে, তেখেতসকলৰ চাকৰিৰ ব্যৱস্থা কৰিব। যদি চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিব নোৱাৰে, তেতিয়াহ'লে তেখেতে আমাৰ আৰু তেখেতৰ আৰৱত থকা কোম্পানীত আমাৰ ল'ৰা ছোৱালীক চাকৰিৰ যোগান কৰি দিব। ইভেন কি তেখেতে এই হাচিঙিমাৰীতে আমাৰ বহুত হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালীক প্ৰবঞ্চনা কৰি ইণ্টাৰভিউ পাতিছিল, কিন্তু ৰাইজ আজিলৈকে আমি এজনো ল'ৰা ছোৱালী ইয়াৰ পৰা আৰৱত চাকৰি পোৱা দেখিছো নেকি? আমি এজনকো দেখা নাই। কিন্তু তথাপি তেখেতক অলেম মানুহ বুলি ভাবি আমাৰ সহজ সৰল ৰাইজে আবেগৰ বশৱৰ্তী হৈ তেখেতক ভোট দি আহিছে।
কিন্তু রাইজ আজি মোৰ মনতে প্ৰশ্নৰ উত্তৰ হয় যে তেখেত সঁচাকৈ আলেম মানুহ নে সময়ৰ বতৰ তেখেতে আলেম মানুহৰ যি গুণ সেই গুণ হেৰুৱাই পেলাইছে। তেখেত যদি সঁচাই আলেম মানুহ হলে হয় তেতিয়া আমাৰ হাসি মাৰিতে বিভিন্ন প্ৰৱৰ্তনা কৰিছে এজন কৰিব নোৱাৰে। তেখেত তেতিয়াহ'লে যি মিটিং তেখেতে খোৱা বস্তু যিটো আমি বস্তু বুলি ধৰি তেখেতে ষ্টেজৰ পৰা মানুহৰ মাজত সঁচাই আলেম মানুহ কেতিয়াও সৃষ্টি কৰাৰ চেষ্টা নকৰে। কেতিয়াও যে মুখ্যমন্ত্ৰী অসমীয়া তেখেতে কেতিয়াও ক'ব নোৱাৰে হিন্দু মানুহে নেকি বিয়া নকৰে আৰু বিয়া কৰাবলৈ এজন আলেম মানুহে কেতিয়াও কৰিব নোৱাৰে। তেখেত যদি তেতিয়া বানপানীৰ সময় আছিল মানুহৰ ওচৰত থিয় দিয়া। তেখেত যদি সঁচাই আলেম মানুহ কৰোণাৰ সময়ত যেতিয়া আমাৰ মানুহ দায়িত্ব আছিল আমাৰ মাজত থিয় দিয়া আমাৰ ৰখিবলৈ নিজে দেখা পানীলৈকে নামি গৈ তেখেতে ৰাইজৰ মাজত মৃত্যুৰ ভয়কো নকৰি নিজে খাদ্য তেতিয়াহ'লে ৰাইজ মই কৈছো যে আলেম মানুহৰ ৰকিবুল হুছেইন ডাঙৰীয়া নে আজমল ডাঙৰীয়াৰ মাজত আমাৰ ইয়াৰ ওপৰত কিছু নেতা কৰ্মীয়ে প্ৰশ্ন কৰে ৰকিবুল হুছেইন ডাঙৰীয়া এই সমষ্টিৰ কাৰণে কি কৰিছে এই জিলাৰ আমাৰ মান্দাচৰৰ এক সমষ্টিৰ দেখিছিল নেতা কৰ্মীয়ে তেখেতক অভ্যৰ্থনা কৰিছিল তেখেতক আৰু তেখেতে তৰুণ গগৈ ডাঙৰীয়া কনভিন্স কৰে আজি এই আমাৰ কাছাৰী এই সকলোবিলাকৰ ইয়াৰ কৰিছে 40 লাখ মহিলা সময়ত হৈছে পৰ্যন্ত হৈছিল কেছ কৰি আৰু আপোনালোকে সকলোৱে জানে মই দীঘলীয়া ভাষণ নিদিওঁ দুটা মোৰ জৰিয়তে বিচাৰিছো ইতিমধ্যে আমি 100% 4 জুন তাৰিখে ডাঙৰীয়া ধুবুৰী তেখেতৰ জনাইছো আপুনি নিৰ্বাচনত সমস্যা লগতে ৰাস্তাৰ যোজনা চলিছিল আজমল ডাঙৰীয়াৰ হেমাহিৰ বাবে এই কাম নাই সেই কাম লাগিব আৰু লগতে
যে বাকি কোনো বিষয় সমাধান করার আপুনি আছে কম যার অসমত চলাইছে ভয় নাখাবলাই সমাজত মই এজন মচিহা প্ৰথম আপোনালোকৰ মাজত কৰিব আজি সেই মচিহা গান্ধী অসমৰ সেই মচিহা হৈছে বড় ডাঙৰীয়া আৰু ডাঙৰীয়া এই কৰিছো ধন্যবাদ।